ডিগবৈত আৰক্ষীয়ে খেদি খেদি ধৰিলে ড্ৰাগছ সৰবৰাহকাৰীক। মাৰ্ঘেৰিটাৰ পৰা এখন গাড়ীত দুজন লোকে ডিগবৈ দিশে আহি থাকোঁতে আৰক্ষীয়ে ধৰিবলৈ সক্ষম হয়। ডিগবৈৰ OC প্ৰাঞ্জল চেতিয়াৰ নেতৃত্বত চলিছিল এই অভিযান। ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ নাম ক্ৰমে প্ৰাঞ্জল শইকীয়া আৰু সত্যজিৎ হাজৰিকা। দুয়োটাৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছৰ লগতে বহুতো আপত্তিজনক সামগ্ৰী জব্দ কৰিছে। সৰবৰাহকাৰী দুটাই ব্যৱহাৰ কৰা AS01BK6666 নম্বৰৰ গাড়ীখন ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে। পমখেদি আমি মাৰ্কেটৰ ফালৰ পৰা এখন গাড়ীত নিষিদ্ধ ড্ৰাগছ লৈ অনা বুলি আমি সম্ভেদ পাইছিলোঁ আৰু একৰ্ডিংলি আৰু মই আৰু মোৰ পাৰ্টি আমি গোলাই ফালে আহি দুজন ব্যক্তিক এখন গাড়ীৰ সৈতে কৰায়ত্ব কৰিলোঁ আৰু একৰ্ডিংলি যিখিনি আমাৰ NDPSৰ যিখিনি প্ৰচিডিউৰ আছে সেই ফৰ্মেলিটি অবজাৰ্ভ কৰি আৰু ইন প্ৰেজেন্স অফ উইটনেছেছ আমি গোটেইখিনি অবজাৰ্ভ কৰি তেওঁলোকৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ আৰু টকা পইচা আৰু কিছুমান আপত্তিজনক সামগ্ৰী ৰিলিভেণ্ট আৰ্টিকলছ আৰু গাড়ীখন আমি জব্দ কৰোঁ। তেওঁলোকৰ নাম হ'ল এজন প্ৰাঞ্জল শইকীয়া, তেখেতৰ 2 নং বৰবিল ডিগবৈ থানাৰ আণ্ডাৰতে হয়, আৰু এজন আছিলে সত্যজিৎ হাজৰিকা, তেখেতৰ ঘৰো 2 নং বৰবিলে হয়, ডিগবৈ থানাৰ আণ্ডাৰতে। দুইজনকে আমি ইতিমধ্যে আমাৰ নিজৰ কাষ্টডিত লৈছোঁ আৰু পৰৱৰ্তী সময়ত যিখিনি আমাৰ আইনসংগত প্ৰচিডিউৰ আছে সেইখিনি আমি ফ'ল' কৰি যাম। শুনামতে ডিগবৈ থানা OC ছাৰে আহি আমাৰ 2 নং গোলাই নেহেৰু স্কুলৰ ওচৰত এখন গাড়ীৰ সৈতে দুজন ব্যক্তিক ড্ৰাগছৰ কাৰ্য কৰিছে। দুজন পৰিমাণৰ ড্ৰাগছ পোৱা গৈছে আৰু কিছু নথিপত্ৰও কিছু সামগ্ৰীও পোৱা গৈছে। সেইখিনি OC ছাৰে এতিয়া জব্দ কৰিছে। বাকী দুজনক এতিয়া ডিগবৈ থানা তালৈ লৈ যোৱা হৈছে। খুব ড্ৰাগছ চলিছে। হয়, এইটো বৰ আচৰিত লাগে যে ইমান ড্ৰাগছৰ এটা বেহা হৈছে। এই বেহাটো এতিয়া যুৱপ্ৰজন্মৰ কাৰণে এটা বৰ দুখ লগা ঘটনা হৈ গৈছে। কি এতিয়া উঠি অহা ল'ৰাখিনিৰ কাৰণে ভৱিষ্যত কিন্তু অন্ধকাৰ হৈ যাব। সেই গতিকে অকণমান প্ৰশাসনেও এইটো গুৰুত্ব লোৱা উচিত আৰু জনসাধাৰণেও এইটো গুৰুত্ব লোৱা উচিত বুলি মই ভাবোঁ। ব্যুৰো ৰিপৰ্ট B+NE।